লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। জম্মু কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ অব্যাহত। দুদাইত সংঘটিত হোৱা আক্ৰমণত ভাৰতীয় সেনাৰ 4 জন শ্বহীদ। সাংবাদিক সুকুমাৰ দাসৰ দেহাৱসান কিছুদিন ধৰি অসুস্থ হৈ আছিল সাংবাদিকগৰাকী। BSNLলৈ পোৰ্টৰ জোৱাৰ মধ্যপ্ৰদেশৰ 1,25,000 গ্ৰাহকে এৰিলে জিঅ' এয়াৰটেল আৰু ভোডাফোন। লংকাৰ 7 নম্বৰ ৱাৰ্ডত অঘটন বজ্ৰ পৰি নিহত মুছা বেগম নামৰ এগৰাকী মহিলা। গুজৰাটৰ চণ্ডীপুৰা ভাইৰাছৰ আতংকিত ৰূপ। এই পৰ্যন্ত চণ্ডীপুৰা ভাইৰাছত সংক্ৰমণত নিহত 6 জনকৈ লোক। আজি মুহময়ী অভিনেত্ৰী কেটৰিনা কাইফৰ উপজা দিন 41 সংখ্যক জন্মদিন উদযাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে। পুনৰ উজ্জ্বলিল বি বৰুৱা মহাবিদ্যালয়। নাকৰ A++ গ্ৰেড লাভ বি বৰুৱা মহাবিদ্যালয়ৰ। ৰাজ্যত চিকিৎসকৰ পদত্যাগৰ জোৱাৰ। ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ কেইবাজনো চিকিৎসকে ল'লে অব্যাহতি। ৰাজ্যত অত্যাধিক হাৰত বৃদ্ধি পাইছে শাক-পাচলিৰ দাম। শাক-পাচলিৰ দামে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অব্যাহত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত। দেশ বিদেশৰ খবৰৰ বাবে চাই থাকক সুহানা লাইভ।